আজি 18/2/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী অব্যক্ত বাপ-দাদা ৰিভাইজ 31/12/1998 চন। আজি বাবাই কৈছে, সাহসৰ আধাৰত নিজক পৰিশ্ৰমৰ পৰা মুক্ত, সদায় বিজয়ী অনুভৱ কৰা। আজি নৱযুগ ৰচয়িতা বাপ-দাদাই নিজৰ অতি স্নেহী, সদায় সহযোগী আৰু অতি সমীপৰ সন্তানসকলক নৱযুগ, নৱজীৱন আৰু নৱবৰ্ষৰ অভিনন্দন জনাবলৈ আহিছে। চাৰিওফালৰ সন্তানসকলে অতি স্নেহেৰে বাপ-দাদাক অন্তৰত সন্মুখত ৰাখি অভিনন্দন গ্ৰহণ কৰি আছে। বাপ-দাদাই সন্তানসকলৰ নৱবৰ্ষৰ উৎসাহ উদ্দীপনা দেখি হৰ্ষিত হৈ আছে। গৰিষ্ঠ সংখ্যক সন্তানে লাগিলে দূৰৈত বহি আছে বা সমীপতেই বহি আছে, সকলোৰে মনত এইটোৱে উৎসাহ উদ্দীপনা আছে যে এইটো বৰ্ষত নবীনতা কৰিয়েই দেখুৱাম। স্ব-পৰিৱৰ্তনেই হওক, সেৱাৰ সফলতাতেই হওক বা প্ৰত্যেক আত্মাক শুভ ভাৱনা, শুভ কামনাৰ দ্বাৰা পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰতেই হওক, বহুত ভাল উদ্দীপনা আছে, উৎসাহো বহুত ভাল। লগতে সাহসো যথা শক্তি আছে। বাপ-দাদাই এনেকুৱা সাহসী সন্তানসকলক এটি সংকল্পৰ বাবে পদম গুণ সহায় অৱশ্যে কৰে। সেইবাবে সাহসেৰে সদায় আগবাঢ়ি গৈ থাকা। কেতিয়াও নিজৰ প্ৰতি বা অন্য আত্মাসকলৰ প্ৰতি সাহস কম নকৰিবা, কিয়নো এই নৱযুগ হয়েই সাহস ৰাখিলে উৰাৰ যুগ, বৰদানী যুগ, পুৰুষোত্তম যুগ, পোনপটীয়াকৈ বিধাতাৰ দ্বাৰা সৰ্বশক্তি উত্তৰাধিকাৰত সহজে প্ৰাপ্ত হোৱাৰ যুগ। সেইবাবে এইটো যুগৰ মহত্বক সদায় স্মৃতিত ৰাখিবা। যি কাৰ্যই আৰম্ভ কৰা, স্ব-পুৰুষাৰ্থই হওক বা বিশ্ব সেৱাই হওক, সদায় সাহস আৰু বাপ-দাদাৰ সহায়ৰ দ্বাৰা এইটো নিশ্চয়তা আছেই যে স্ব-পুৰুষাৰ্থ বা সেৱাত সফলতা হৈয়েই আছে। হ'বই, অসম্ভৱ সম্ভৱ হ'বই, কিয়নো এইটো যুগ সফলতাৰ যুগ, অসম্ভৱ সম্ভৱ হোৱাৰ যুগ। সেইবাবে হ'বনে নহয়, কেনেকৈ হ'ব, এনে প্ৰশ্ন এইটো যুগত তোমালোক ব্ৰাহ্মণ আত্মাসকলৰ বাবে নায়েই। ব্ৰাহ্মণৰ জন্ম পত্ৰিকাত আছে সফলতা, তেওঁলোকৰ জন্মসিদ্ধ অধিকাৰ। অধিকাৰী আত্মাসকলে এইটো ভবাৰ আৱশ্যকতা নাই, উত্তৰাধিকাৰ পাবই। গতিকে নৱবৰ্ষত এইটো বিশেষ স্মৃতি জাগ্ৰত কৰা যে সকলো ফালৰ পৰা সফলতা মোৰ শ্ৰেষ্ঠ ব্ৰাহ্মণ আত্মাৰ অধিকাৰ হয়েই। এইটো নিশ্চয়তাৰে আত্মিক নিচাত উৰি গৈ থাকা। অভিমানী নিচা নহয়, আত্মিক নিচা। নিশ্চয় বুদ্ধিৰ সকল প্ৰতিটো কাৰ্যত বিজয়ী হয়েই। এনেকুৱা নিশ্চয় বুদ্ধিৰ ব্ৰাহ্মণ আত্মাৰ মস্তকত বিজয়ৰ ভাগ্যৰেখা সদায় আছেই। বিজয়ৰ তিলক সদায় মস্তকত জিলিকি থাকে। সেইবাবে এইটো বৰ্ষক সদায় বিজয়ী বৰ্ষ বুলি অনুভৱ কৰি গৈ থাকা। এনেকুৱা নিশ্চয়তা আৰু নিচা আছেনে? ডবল বিদেশীসকলৰ আছেনে? ডবল বিদেশীসকল বুদ্ধিমান। সকলোৱে হাত লৰালে। বৰ ভাল কথা, তিলক দেখিবলৈ পোৱা গৈছে। আৰু ভাৰতবাসীটো হয়েই ভাগ্যৱান। কিয়? ভাৰতৰ ধৰণীয়েই ভাগ্যৱান। সেইবাবে বিদেশীয়েই হওক বা ভাৰতবাসীয়েই হওক, দুয়োবিধেই ভাগ্যবিধাতাৰ সন্তান। সেইবাবে প্ৰতিগৰাকী ব্ৰাহ্মণ আত্মা বিজয় হয়। কেৱল সাহস জাগ্ৰত কৰা। সাহস সমাহিত হৈ আছে, কিয়নো মাষ্টাৰ সৰ্বশক্তিমান হোৱা। এনেকুৱা হোৱা নহয়, সকলোৱে হাত লৰাই আছে। হাতটো বহুত ভালকৈ লৰোৱা। এতিয়া মনেৰেও সদায় সাহসৰ হাত লৰাই থাকিবা। বাপ-দাদা আনন্দিত হয়, গৌৰৱান্বিত হয় যে মোৰ প্ৰতিগৰাকী সন্তান অনেকবাৰৰ বিজয়ী। এবাৰ নহয়, অনেকবাৰৰ বিজয়ী আত্মা হোৱা। গতিকে কেতিয়াও এনেকৈ নাভাবিবা যে গম নাপাওঁ কি হ'ব। হ'ব শব্দ নানিবা। বিজয় হৈ আছে আৰু সদায় থাকিব। সকলো দৃঢ় হোৱানে? বৰ ভাল। এতিয়া আকৌ তালৈ গৈ এনেকুৱা দুৰ্বল বাতৰি নিলিখিবা যে দাদী, বাবা, মায়া আহি গ'ল। এনেকৈ নিলিখিবা। মায়াজী থোৱা। মই নহ'লে তেন্তে অন্য কোন হ'ব?
এইটো আত্মিক নিচা জাগ্ৰত কৰা। আন আন কাৰ্যত মন আৰু বুদ্ধি ব্যস্ত হৈ যায় নহয়, তেতিয়া নিচা নিষ্ক্ৰিয় হৈ যায়। কিন্তু মাজে মাজে পৰীক্ষা কৰা যে কৰ্ম কৰিও এই বিজয়বোধৰ আত্মিক নিচা আছেনে? নিশ্চয়তা থাকিলে তেতিয়া নিচা নিশ্চয় থাকিব। নিশ্চয়ৰ চিন হ'ল নিচা, আৰু যদি নিচা আছে তেন্তে নিশ্চয় অৱশ্যে আছে। দুয়োটাৰে সম্বন্ধ আছে। সেইবাবে ৯৯ত নিজৰ নিচা সদায় জাগ্ৰত কৰি ৰাখিবা। তেতিয়া পাহৰি নোযোৱা, ভুলো নহ'ব, পৰিশ্ৰমো নহ'ব। বাপ দাদাই আগতেও কৈছে যে যেতিয়া বাপ দাদাই সন্তানসকলক পৰিশ্ৰম কৰা দেখে, যুদ্ধ কৰি থকা দেখে, তেতিয়া সন্তানসকলে পৰিশ্ৰম কৰাটো পিতাৰ ভাল নালাগে। সেইবাবে এই নৱবৰ্ষ কেনেকৈ পালন কৰিবা? মুক্তিবৰ্ষ পালন কৰিলা, নাকাৰাত্মক ব্যৰ্থক সমাপ্ত কৰিলা। গতিকে এইটো বৰ্ষ আপোনা আপুনি পৰিশ্ৰম মুক্ত বৰ্ষ হৈ যাব। সকলো আনন্দ উল্লাসত থাকোঁতা পৰিশ্ৰম কৰোঁতা নহয়। আনন্দ উল্লাস ভাল লাগেনে পৰিশ্ৰম ভাল লাগে? আনন্দ উল্লাস ভাল লাগে নহয়। গতিকে এইটো বৰ্ষ মনত সংকল্পটো পৰিশ্ৰম মুক্ত হোৱা। বাপ দাদাৰ ওচৰলৈ সন্তানসকলৰ বহুত ভাল ভাল সাহসৰ পত্ৰ বা টোকা আহিছে যে এতিয়াৰ পৰা ১০৮ৰ মালাত অৱশ্যেই আহিম। বহুতৰ ভাল ভাল উৎসাহ ভৰা পত্ৰও আহিছে আৰু বাৰ্তালাপতো বহুতে বাপ দাদাক নিজৰ নিশ্চয়তা আৰু সাহসৰ ভাল খবৰ দিছে। বাপ দাদাই এনেকুৱা সন্তানসকলক কয়, পিতাই তোমালোক সকলোৰে অতীতক জতি লগাই দিলে, সেইবাবে অতীতৰ কথা নাভাবিবা। এতিয়া যি সাহস ৰাখিছা, সাহস আৰু সহায়েৰে আগবাঢ়ি গৈ থাকা। নৱবৰ্ষৰ নতুন উদ্দীপনাও বহুত ভাল ভালকৈ লিখিছে। বিদেশৰে সন্তান হওক বা দেশৰে সন্তান হওক, বাপ দাদাই এনেকুৱা সন্তানসকলক এইটোৱে বৰদান দিয়ে, এই সাহসত, নিশ্চয়তাত, নিচাত অমৰ হোৱা। অমৰ হৈ থাকিবা নহয়। ডবল বিদেশী অমৰ হৈ থাকিবানে? ভাৰতবাসীও অমৰ হৈ থাকিবা নহয়। ভাৰততো নম্বৰ ল'বই লাগে। নতুন বছৰত কি পালন কৰে? এইটো উপহাৰ দিয়ে আৰু আনটো শুভেচ্ছা পত্ৰ দিয়ে। খুব মিঠাই খায়, খুৱায়, নাচ গানো বহুতে কৰে। তোমালোকে কেৱল ১২ মাহৰ পাছত এদিন নৱবৰ্ষ পালন নকৰিবা, কিন্তু ব্ৰাহ্মণ সন্তানসকলৰ কাৰণে এই নৱযুগত প্ৰতিটো মুহূৰ্তই নতুন, প্ৰতিটো শ্বাস নতুন, প্ৰতিটো সংকল্প নতুন। সেইবাবে সদায় গোটেই বৰ্ষ এদিন নহয়, এসপ্তাহ নহয়, এমাহ নহয়, ৪ মাহ নহয়, ৮ মাহ নহয়, ১২ মাহেই সদায় ইজনে সিজনক দিলখোজ বিলাই থাকিবা। অৰ্থাৎ অন্তৰ আনন্দিত কৰা মিঠাই খুৱাই থাকিবা। বিলাবা নহয়। দিলখোজ মিঠাই বিলাব জানানে? সকলো বুদ্ধিমান হোৱা, তেন্তে দিলখোজ মিঠাই বিলাবা। কোনোবাই তোমালোকৰ দিলখোজ মিঠাই নিজৰ স্বভাৱৰ কাৰণে, সংস্কাৰৰ কাৰণে, সমস্যাৰ কাৰণে যদি স্বীকাৰো নকৰে, তেন্তে তোমালোক হতাশ নহবা। তোমালোকে বিলাই দিলা, তোমালোকৰ আজ্ঞাকাৰী হোৱাৰ খতিয়ান বাপ দাদাৰ ওচৰত জমা হৈ গ'ল। এইটো নাচাবা যে মইতো দিলখোজ মিঠাই খোৱালো, কিন্তু এওঁতো বিতুষ্ট হৈ গ'ল। কোনো আপত্তি নাই, তেওঁলোকে ৰহস্য নাজানে, সেয়েহে বিতুষ্ট হৈ গ'ল। তোমালোকেতো ৰহস্যক জানা নহয়, তেন্তে এইটো ৰহস্যও জানি লোৱা যে এওঁলোক হিচাপ নিকাচ বা সমস্যাৰ বশীভূত। তোমালোক আজ্ঞাকাৰী হোৱা, ঠিক আছে নহয়? আজ্ঞাকাৰী হ'ব লাগে নহয়। যদি তোমালোকে ইয়াত চোৱা, ইয়াততো হয় বুলি বৰ ভালকৈ কোৱা, হাতো বহুত ভালকৈ লৰোৱা, আনন্দিত কৰি দিয়া, কান্ধো লৰোৱা, হাতো লৰোৱা, কিন্তু বাপ দাদাতো তথাপিও প্ৰত্যেক সন্তানক লৈ সদায়েই আনন্দিত হৈ থাকে, যিহেতু মোৰ সন্তান বুলি কৈ দিলে। গতিকে যিয়েই হোৱা, যেনেকুৱাই হোৱা, পিতাইটো দেখি আনন্দিত হয়েই। পিতাই যি প্ৰতিশ্ৰুতি দিছে, যেনেকৈ নহওক
লায়ক কৰি লগত লৈ যাবই লাগিব। লগত যাব লাগে নহয়। লগত যাবলৈ সাজোনে? সকলো সাজোনে? সদা প্ৰস্তুত হোৱা নে? বাৰু, সদা প্ৰস্তুতো হোৱা বৰ ভাল কথা। সদা আনন্দিত হোৱা নে? আৰু যেতিয়া মায়া আহি যাব তেতিয়া অলপ অলপ মনেৰে চিঞৰিবা নেকি? বাবা, মায়া আহি গ'ল। আহি গ'ল, চিঞৰিব নালাগে, নিজক উৰুৱাই দিবা। মায়া তলত থাকি যাব, তোমালোক ওপৰলৈ উৰি যোৱা, তেতিয়া মায়াই চাই থাকিব। তেতিয়া আনন্দত নাচিও থাকিবা আৰু দিলখুচ মিঠাইও বিলাইও থাকিবা। লগতে যিয়েই সম্বন্ধ সম্পৰ্কত আহে তেওঁলোকক কিবা নহয় কিবা উপহাৰ দিবা। কোনেও যাতে খালী হাতে নাযায়। কোনটো উপহাৰ দিবা? তোমালোকৰ ওচৰত উপহাৰটো বহুত আছে। উপহাৰৰ পুঁজি জমা আছেনে? দিয়াত কৃপণালি নকৰিবা, দি দিবা। উদাৰ অন্তৰৰ হবা। কাৰোবাক শক্তিৰ সহযোগ দিবা, শক্তিৰ প্ৰকম্পন দিবা। কাৰোবাক কোনোবা গুণ উপহাৰ দিবা, মুখেৰে নহয় কিন্তু নিজৰ চেহেৰা আৰু চাল চলনেৰে দিয়া। যদি কোনোবা গুণ বা শক্তি জাগ্ৰত নহয়ও তেন্তে সৰু উপহাৰ হ'লেও দিয়া। সেয়া কোনটো? শুভ ভাৱনা আৰু শুভ কামনাৰ। শুভ কামনা কৰা যে এওঁ মোৰ কল্পান্তত লগ পোৱা অতিকৈ মৰমৰ ভাই বা ভনী, তেনেকৈ ভাবিলে তেতিয়া অশুভ ভাৱনাৰ পৰা শুভ ভাৱনা হৈ যাব। এই ভাই ভনীসকলৰো ভূমিকা উৰন্ত কলাৰ হৈ যাওক। ইয়াৰ কাৰণে সহযোগ বা শুভ ভাৱনা আছে। বহুত সন্তানে কয় যে মই দিওঁ তেওঁ নলয়। বাৰু, শুভ ভাৱনা নলয়, কিবাটো দিয়ে নহয়। অশুভ বাণী তোমালোকক দিয়ে, অশুভ প্ৰকম্পন দিয়ে, অশুভ আচৰণ কৰে। তেন্তে তোমালোক কোন? তোমালোকৰ বৃত্তি কি? বিশ্ব পৰিৱৰ্তক হোৱা নে? তোমালোকৰ পেচা কি? বিশ্ব পৰিৱৰ্তক হোৱা নহয়? তেন্তে বিশ্বক পৰিৱৰ্তন কৰিব পাৰা আৰু তেওঁলোকে যদি তোমালোকক ওলোটা কথা কৈ দিলে, ওলোটা আচৰণ কৰিলে, তেন্তে তেওঁলোকৰ পৰিৱৰ্তন কৰিব নোৱাৰিবানে? সাকাৰাত্মক ৰূপলৈ পৰিৱৰ্তন কৰিব নোৱাৰানে? নাকাৰাত্মকক নাকাৰাত্মক ৰূপতেই ধাৰণ কৰিবানে? নাকাৰাত্মকক সাকাৰাত্মকলৈ পৰিৱৰ্তন কৰি তোমালোকে প্ৰত্যেককে শুভ ভাৱনা, শুভ কামনাৰ উপহাৰ দিবা। শুভ ভাৱনাৰ পুঁজি সদায় জমা ৰাখিবা। তোমালোকে দি দিয়া, পৰিৱৰ্তন কৰি লোৱা। তেতিয়া তোমালোকৰ বিশ্ব পৰিৱৰ্তকৰ যি উপাধি সেয়া বাস্তৱত ব্যৱহাৰ হৈ থাকিব। আৰু এইটো দৃঢ়ভাৱে বুজি লোৱা যে যিয়ে সদায় প্ৰত্যেকক পৰিৱৰ্তন কৰি নিজৰ বিশ্ব পৰিৱৰ্তকৰ কাৰ্য সাকাৰত ৰূপায়িত কৰে, তেওঁৱেই সাকাৰ ৰূপত 21 জন্মৰ প্ৰতিশ্ৰুতিৰে ৰাজ্য অধিকাৰী হ'ব। সিংহাসনত যদিওবা এবাৰেই বহিব, কিন্তু প্ৰত্যেক জন্মত ৰাজ পৰিয়ালত ৰাজ অধিকাৰী আত্মাসকলৰ সমীপ সম্বন্ধত থাকিব। গতিকে বিশ্ব পৰিৱৰ্তকেই বিশ্ব ৰাজ্য অধিকাৰী হয়। সেইবাবে সদায় নিজৰ এইটো বৃত্তি স্মৃতিত ৰাখিবা যে মোৰ কৰ্তব্য হৈছে পৰিৱৰ্তন কৰা। দাতাৰ সন্তান হোৱা, সেয়েহে দাতা হৈ দি যোৱা। তেতিয়াহে ভৱিষ্যতে হাতেৰে কাকো নিদিয়া, কিন্তু সদায় তোমালোকৰ ৰাজ্যত প্ৰত্যেক আত্মা ভৰপূৰ হৈ থাকিব। এয়া এই সময়ৰ দাতা হোৱাৰ প্ৰাৰব্ধ। সেইবাবে হিচাপ নকৰিবা, এওঁ এইটো কৰিলে, এওঁ ইমান বাৰ কৰিলে। মাষ্টাৰ দাতা হৈ উপহাৰ দি যোৱা আৰু শুভেচ্ছা পত্ৰ দি দিবা। আৰু শুভেচ্ছা পত্ৰ কি দিবা চোৱা। কাৰোবাৰ পৰা প্ৰাপ্তি হ'লে তেতিয়া তেওঁৰ মুখেৰে মনেৰে এইষাৰ কথা ওলাই যে আপোনাক অভিনন্দন। ইজনে সিজনক আনন্দ বিলোৱা, তেতিয়া কয় অভিনন্দন। উৎসৱ পালন কৰিলে কয় অভিনন্দন। এনেকৈ যিয়েই তোমালোকৰ সন্মুখত আহে তেতিয়া মুখেৰে এনেকুৱা শব্দ কওক, সংকল্পত এনেকুৱা শ্ৰেষ্ঠ সংকল্প হওক। তেতিয়া যিয়েই তোমালোকক সাক্ষাৎ কৰিব তেওঁলোকে সকলো সময়ত অন্তৰেৰে অভিনন্দন বা আশীৰ্বাদ অৱশ্যে দিব। সেয়েহে সদায় এনেকুৱা বাণী উচ্চাৰণ কৰা
এনেকৈ সম্বন্ধ সম্পৰ্কত আহা যে অন্তৰেৰে মুখেৰে অভিনন্দনসূচক শব্দ উচ্চাৰিত হয় বা আশীৰ্বাদ ওলায়। এনেকুৱা শব্দ নকবা যি অভিনন্দনৰ লায়ক নহয়। প্ৰতিষাৰ বাণী যেন ৰত্ন হয়, সাধাৰণ বাণী নহয়। বাপ দাদাই এতিয়ালৈকে ফলাফলত দেখিছে কাইলৈতো পৰিৱৰ্তন হৈ যাব, কিন্তু এতিয়ালৈকে দেখিছে যে বাণীত যি সংযম আৰু স্নেহ থাকিব লাগে সেই স্নেহো কম হৈ যায় আৰু সংযমো কম হৈ যায়। সেইবাবে এনেকুৱা বাণী উচ্চাৰিত কৰা যি ৰত্নতুল্য হয়। তোমালোক স্বয়ং যেতিয়া হীৰাতুল্য হোৱা তেতিয়া প্ৰতিষাৰ বাণীও ৰত্নৰ সমান হওক, এনেকুৱা মূল্যৱান হওক। সাধাৰণ যাতে নহয়, সাধাৰণো নহওক, ব্যৰ্থও নহওক। আৰু কেতিয়াবা কেতিয়াবা বাপ দাদাই দেখিবলৈ পায় ফলাফলো শুনায়, কিয়নো 12 বজাৰ পাছত সকলো সমাপ্ত কৰিব লাগে নহয়। গতিকে বাপ দাদাই এইটোও দেখিছে যে কোনো কোনো সন্তানে সৰু কথাৰে বিস্তাৰ বহুত কৰে। এই ক্ষেত্ৰত কি হয়, যি বেছিকৈ কয় তেতিয়া যেন বৃক্ষৰ বিস্তাৰ হয়, ইয়াত বীজ লুকুৱাই যায়। তেওঁলোকে এনেকৈ ভাবে যে মই বুজাবলৈ বিস্তাৰ কৰি আছো, কিন্তু বিস্তাৰত যি কথা তোমালোকে বুজাবলৈ বিচৰা তাৰ সাৰ লুকাই যায় আৰু বাণীৰো শক্তি থাকে। বাণী ব্যৰ্থ হলে তেতিয়া বাণীৰ শক্তি কম হৈ যায়। বেছিকৈ কোৱাসকলৰ মগজৰ শক্তিও কম হৈ যায়। শ্ৰুতি আৰু মধুৰ এই দুটা শব্দ স্মৃতিত ৰাখিবা। আৰু কোনোবাই শুনালে তেতিয়া তেওঁকতো কৈ দিয়া যে মোৰ ইমান শুনিবলৈ সময় নাই, কিন্তু যেতিয়া নিজে শুনোৱা তেতিয়া সময় পাহৰি যোৱা। সেইবাবে নিজৰ সম্পদৰ পুঁজি জমা কৰা, সংকল্পৰ সম্পদ জমা কৰা, বাণীৰ সম্পদ জমা কৰা, শক্তিৰ সম্পদ জমা কৰা, সময়ৰ সম্পদ জমা কৰা, গুণৰ সম্পদ জমা কৰা। নিতৌ ৰাতি নিজৰ এই সম্পদ ৰাশিৰ খতিয়ান পৰীক্ষা কৰা। কিমান সংকল্প ব্যৰ্থৰ পৰিৱৰ্তে সমৰ্থৰ হিচাপত জমা কৰিলা, কিমান সময় ব্যৰ্থৰ হিচাপত জমা কৰিলা। গুণ আৰু শক্তিৰে শ্ৰেষ্ঠ কাৰ্য কৰিলানে, গুণক কাৰ্যত লগালানে, শক্তিত কাৰ্যত লগালানে, এয়া হ'ল জমা কৰা। গতিকে সকলোৱে সংকল্প, সময়, গুণ, শক্তি ইয়াৰ খতিয়ান নিতৌ ৰাতি পৰীক্ষা কৰা। আকৌ সৰ্বমুঠ কিমান ৰাশিৰ হিচাপত জমা হ'ল। এই ৰাশিয়ে নিজকো সহযোগ দি থাকিব আৰু আনকো দিব। গতিকে বুজিলা কি কৰিব লাগে? সকলোৱে সোধে নহয় যে কি কৰিব লাগে। গতিকে এতিয়া এইটো কৰিব লাগে। শুভেচ্ছাও ল'ব লাগে, উপহাৰো দিব লাগে, জমাও কৰিব লাগে আৰু পৰিশ্ৰমৰ পৰা মুক্ত হ'ব লাগে। যেতিয়া ৰাশিৰ ওপৰত মনোযোগ দিবা তেতিয়া পৰিশ্ৰম কৰিবলগীয়া নহ'ব। পৰিশ্ৰম মুক্ত বৰ্ষ ধুমধামেৰে পালন কৰা। ব্যৰ্থ আৰু নাকাৰাত্মকতা মুক্ত বৰ্ষ পালন কৰা। বাপ দাদাই মুক্তি বৰ্ষৰ ফলাফল এতিয়া সোধা নাই। বাপ দাদাৰ স্মৃতিত আছে ফলাফল ল'ব যে কিমানে মুক্তিবৰ্ষ পালন কৰিলা নে মাহ পালন কৰিলা, 6 মাহ পালন কৰিলা, আধা পালন কৰিলা, পুৰা পালন কৰিলা, এই সকলো হিচাপ ল'ব। বাৰু চাৰিওফালৰ অতি স্নেহী সমীপৰ ব্ৰাহ্মণ আত্মাসকলক নৱযুগ ৰচয়িতাৰ অভিনন্দন, অভিনন্দন, অভিনন্দন। এই ক্ষণ হৈছে বিদায় আৰু শুভেচ্ছাৰ সংগম হয়। পুৰণা বছৰক বিদায়, পুৰণা বছৰৰ লগতে পুৰণা কথা, পুৰণা সমস্যা, পুৰণা সংস্কাৰ সকলোৰে বিদায় আৰু নতুন উৎসাহ উদ্দীপনা সম্পন্ন বছৰক অভিনন্দনৰ লগতে শুভেচ্ছাও। এইটো বছৰক সদায় পৰিশ্ৰম মুক্ত বছৰ হিচাপে পালন কৰিব লাগে। এইটো বছৰক সদায় নিজক আৰু সকলোকে নিৰ্বিঘ্ন হোৱাৰ বৰদানেৰে পালন কৰিব লাগে। এইটো বছৰক সদায় বিজয় আমাৰ জন্মসিদ্ধ অধিকাৰ, এইটো নিশ্চয়তা আৰু নিচাক সদায় প্ৰতিটো কৰ্ম কৰিও জাগ্ৰত কৰি ৰখাৰ বৰ্ষ হিচাপে পালন কৰিবা। এইটো বছৰত প্ৰত্যেকে বাপ দাদা আৰু দাদীসকলৰ দ্বাৰা
প্ৰথম নম্বৰত যোৱাৰ পুৰস্কাৰ বা উপহাৰ ল'ব লাগে। ইয়াৰ বাবে সকলো বিদেশী বা ভাৰতবাসীয়ে প্ৰথম নম্বৰৰ নিশ্চয়তা ৰাখি আগবাঢ়ি যাব লাগে আৰু আগবঢ়াই নিব লাগে। গতিকে বহুত বহুত স্নেহ শ্বহীদ স্মৰণৰ লগতে সকলো প্ৰকাৰে মন বাণী সকলো ৰূপেৰে বাপ দাদাই পদমাপদম অভিনন্দন জনাই আছে। এতিয়া 1 ছেকেণ্ড সকলোৱে শক্তিশালী সংকল্পৰে দৃঢ়তাৰে পুৰণা বস্তুবোৰক, পুৰণা বছৰক, পুৰণা কথাবোৰক চিৰকালৰ বাবে বিদায় দিয়া। 1 ছেকেণ্ড সকলোৱে দৃঢ়তাই সফলতা। এইটো দৃঢ় সংকল্পত স্থিত হৈ যোৱা। ভাল বাৰু। ওম শান্তি। বৰদান: দুশ্চিন্তাত অশান্ত দুখী আত্মাসকলক সাহস দি আগবঢ়াই নিওঁতা মাষ্টাৰ দয়াশীল হোৱা। দুশ্চিন্তাত অশান্ত দুখী আত্মাসকলক সাহস দি আগবঢ়াই নিওঁতা মাষ্টাৰ দয়াশীল হোৱা। বৰ্তমান সময়ত বহুত আত্মা ভিতৰি দুশ্চিন্তাত দুখী আৰু অশান্ত। বেচেৰাসকলৰ আগবাঢ়ি যোৱাৰ সাহস নাই। তোমালোকে তেওঁলোকক সাহস দিয়া। যেনেকৈ কাৰোবাৰ ভৰি নাথাকিলে তেতিয়া কাঠৰ ভৰি তৈয়াৰ কৰি দিয়ে, তেতিয়া খোজ কাঢ়িবলৈ ধৰে। তেনেকৈ তোমালোকে তেওঁলোকক সাহসৰূপী ভৰি দিয়া। কিয়নো বাপ দাদাই দেখিবলৈ পায় যে অজ্ঞানী সন্তানসকলৰ ভিতৰি কি অৱস্থা। বাহিৰৰ শোভাটো বহুত ভাল টিপটপ কৰি ভিতৰি বহুত দুখী। সেয়েহে মাষ্টাৰ দয়াশীল হোৱা। শ্লোগান: নম্ৰ হোৱা, কোমল নহয়, নম্ৰতাই মহানতা। নম্ৰ হোৱা, কোমল নহয়, নম্ৰতাই মহানতা। ওম শান্তি। সূচনা: আজি মাহৰ ৩য় ৰবিবাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। সকলো ব্ৰহ্মা সন্তানে যাতে সংগঠিত ৰূপত সন্ধিয়া 6:30 বজাৰ পৰা 7:30 বজালৈ বিশেষ নিজৰ লাইট মাইট স্বৰূপত স্থিত হৈ জ্ঞান সূৰ্য পিতাৰ কিৰণৰ তলত বহি গোটেই গ্লোবত শান্তিৰ শক্তি আৰু পবিত্ৰতাৰ প্ৰকম্পন দিয়াৰ সেৱা কৰে। ওম শান্তি।